কলিয়াবৰত হেঙুল থিয়েটাৰৰ সফল প্ৰদৰ্শন। কলিয়াবৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আমন্ত্ৰিত হেঙুল থিয়েটাৰৰ প্ৰথম নিশা দেখিবলৈ পোৱা গ'ল কলিয়াবৰীয়া ৰাইজৰ বিপুল সঁহাৰি। কলিয়াবৰৰ জীয়ৰী অৰ্থাৎ জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈ, জনপ্ৰিয় অভিনেতা কমল লোচন, নিৰুপম শইকীয়া, শিল্পী শিক্ষা বৰাৰ অভিনয়ে ৰাইজক মোহিত কৰা দেখিবলৈ পোৱা গ'ল। অভিনেত্ৰী কেইগৰাকীৰ অভিনয়ে বহু লোকৰ চকুত বোৱালে চকুপানী। ক্ৰীড়া সন্থাৰ দ্বাৰা আমন্ত্ৰিত হেঙুল থিয়েটাৰে 3 দিনৰ বাবে নাগশংকৰ স্থিত ডাৰ্টিয়া ষ্টেডিয়ামত নাটক মঞ্চস্থ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সমগ্ৰ কলিয়াবৰ মহকুমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত অভিভাৱক অনুষ্ঠানটো হৈছে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই 1989 চনৰ পৰা আজিলৈকে প্ৰায় 30 বছৰ ইয়াৰ স্থানীয় খেলুৱৈসকলক গঢ় দিবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে প্ৰয়াস কৰি আছে। এই অনুষ্ঠানটোৰ কোনো আৰ্থিক পুঁজি নাছিলে। মাজে সময়ে স্থানীয় বিধায়ক, অসম চৰকাৰে ইয়াৰ স্থায়ী নিৰ্মাণৰ কাৰণে কিছু পুঁজি আগবঢ়াইছে। কিন্তু যিবিলাক আমাৰ ক্ৰীড়াৰ কাৰ্যসূচী, বাৰ্ষিক যি ক্ৰীড়াৰ কাৰ্যসূচী সম্পন্ন হৈ থাকে, আমি জিলা দল পঠিয়াব লাগে অসমৰ বিভিন্ন প্ৰান্তলৈ, সেইবিলাকৰ ক্ষেত্ৰত আমি সদায়ে পুঁজিৰ অভাৱত ভুগিছিলোঁ। আৰু এইবাৰ জিলা ক্ৰীড়া সন্থাই এই পুঁজিৰ সংগ্ৰহৰ চিন্তা কৰি কেইবাটাও পদক্ষেপ লৈছিল। তাৰ ভিতৰত এখন থিয়েটাৰ অনাৰ কথা চিন্তা কৰিছিল। যিহেতু আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহত আমাৰ স্থানীয় শিল্পী, কলা কুশলীসকলে নিৰবিচ্ছিন্নভাৱে সংস্কৃতিৰ চৰ্চা কৰি আছে, সেইকাৰণে হেঙুল থিয়েটাৰক এইবাৰ জিলা ক্ৰীড়া সন্থালৈ নিমন্ত্ৰণ জনাই আমি এটি পুঁজি গঠন কৰিব বিচাৰিছোঁ। কলিয়াবৰীয়া ৰাইজে জিলা ক্ৰীড়া সন্থাৰ এই কৰ্মটিৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। আজিৰ পৰা 3 দিনীয়াকৈ ডক্টৰ টিৱাও ষ্টেডিয়াম নাগশংকৰত এই হেঙুল থিয়েটাৰ অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ কলিয়াবৰৰ কলাপ্ৰেমী ৰাইজে তথা ক্ৰীড়াক ভাল পোৱা ৰাইজে ওলাই আহি পেলাই আমাক ক্ৰীড়াৰ উন্নতিৰ কল্পে এই থিয়েটাৰখন চাব আৰু এই পুঁজিৰে আমি অনাগত দিনত নতুন প্ৰজন্মৰ মাজত ক্ৰীড়াৰ সম্প্ৰসাৰণ কৰিব পাৰিম, ক্ৰীড়াক গঢ় দিব পাৰিম। অনুভৱ মোক খুব ভাল লাগিছে, কাৰণ মই কলিয়াবৰৰে ছোৱালী আৰু আমি ইয়াৰ বৃন্দাবন বছৰ থাকোঁতেও কলিয়াবৰলৈ আহিব নোৱাৰিলোঁ বিশেষ কাৰণত। আৰু এই বছৰ মাতিছে আৰু বিশেষকৈ মই থকা বুলি বেছি আগ্ৰহ মানুহখিনিৰ, মোৰ সেইটো চাই আৰু ভাল লাগিছে। আৰু হেঙুলৰ 3খন নাটক খুব ভাল হৈছে। আশা কৰোঁ কলিয়াবৰ মানুহ সকলোৱে ভাল পাব, কলিয়াবৰ ৰাইজ এনেও সাংস্কৃতিক ৰাইজে, গতিকে ভাল পাব। এই বছৰ কেইখন থিয়েটাৰ আপোনালোকে এই বছৰ কেইটা পেণ্ডেল কৰিলোঁ ন? এইটো চাগে 9-10 নম্বৰমান বা 11 নম্বৰ এনেকুৱা হ'ব। আপোনাৰ দেখিবলৈ পোৱা যায় টিভি জগতৰ যি চলচ্চিত্ৰ জগতত দেখিবলৈ পোৱা যায়, লগতে থিয়েটাৰো আপুনি কৰিছে, গতিকে আপোনাৰ প্ৰিয় কোনটো বা কি ক'ব? বৰ্তমান পৰিস্থিতি চাই পেলাই প্ৰিয় এতিয়া মোৰ থিয়েটাৰ হৈ আছে। মোৰ থিয়েটাৰ কৰি বেছি ভাল লগা হৈ আছে। আকৌ মাজতে চাগে মন যাব আকৌ কেমেৰাৰ কামো কৰিব, তেতিয়া সেইটো সময়ত সেইটো প্ৰিয় হ'ব। থেংক ইউ। অনুভৱ ভালেই আৰু ক্ৰীড়া সন্থালৈ ধন্যবাদ জনাইছোঁ আমাক আমন্ত্ৰণ কৰি অনাৰ কাৰণে প্ৰথমতে। আৰু যিখন ফিল্ডত পাতিছে খুব আহল বহল ঠাই, আচলতে আহল বহল ঠাই পেলাই আমি ভাল পাওঁ। মানে কেতিয়াবা কোনোবা ফিল্ডত এনেকুৱা হয় যে ছেটিংছৰ বস্তু আহি গ্ৰীণ ৰুমত লাগি যায়হি, মানে খুব ঠেক হয়। ইয়াত ইমান আহল বহল পৰিৱেশ পাইছোঁ, থকা লোৱাৰো খুব ধুনীয়াকৈ ব্যৱস্থা কৰিছে তেওঁলোকে, গতিকে খুব ভাল লাগিছে। প্ৰিয় মোৰ নাটক প্ৰিয় আৰু চিনেমাও প্ৰিয়, সমানেই প্ৰিয়। আচলতে এক্টিঙেই প্ৰিয়, যে যিহেতু মানে য'তেই নহওক, যিটো মাধ্যমতে নহওক, সকলোখিনি প্ৰিয়। যদি আপোনাৰ সংলাপ এতিয়া ঠিক আছে, আজি চিলনী নাটকখন আছে, চিলনীৰ ফাৰ্ষ্ট সংলাপটো কৈ দিছোঁ মই। তথাপি ভাটৌৰ পাখি পিঠিত থাকিলে কোনেও পিঠিত নগজায় চিলনীৰ পাখি, যেনেকুৱাই নহওঁ আমি সুখী, কাৰণ আমি চিলনী। থেংক ইউ। ভাল লাগিছে। প্ৰথম নিশা হিচাপে যোনটো আমি ভাবি থাকোঁ যে প্ৰথম নিশাৰ নাটকখন ইমানটা ভাল নিদিয়ে, দ্বিতীয় নিশাখন ভাল হয়, কিন্তু মই বহুত নাটকৰ ভিতৰত আজি প্ৰথম নিশা নাটকখন চাই বহুত ভাল পাইছোঁ। কাহিনী ষ্ট্ৰং আৰু ফিনিচিংটো বহুত ষ্ট্ৰং হয়। বহুত লোকে চকু পানী দুখি অহা দেখিবলৈ হয়, বহুতে কান্দিছে। আমি ওচৰত ৰৈ থকা ওচৰতে মানুহো কান্দিছে, আমি দেখা পাইছোঁ। ভাল লাগিছে। বিশেষকৈ ইয়াত যিটো চৰিত্ৰ আছিলে, মূল চৰিত্ৰ কলিয়াবৰৰে জীয়ৰী তেখেত স্নিগ্ধা শইকীয়া, লগতে কমল লোচন, কেনেকুৱা পালে? এণ্ট্ৰিৰ পৰা আৰম্ভ কৰি পেলাই ইমান সুন্দৰকৈ গোটেইখিনি অভিনয় তেওঁ তুলি ধৰিছে, খুব ভাল লাগিলে সেই কথাখিনি, আৰু আমি গৌৰৱান্বিত। ভাল লাগিছে আৰু সুন্দৰ অভিনয় হৈছে, আৰু অহা 2খন নাটকো সুন্দৰ হ'ব বুলি আশা কৰিছোঁ, আৰু দৰ্শকসকলক আহি এই